ৰবিবাৰৰ দিনা 4:30 মানত ওলাই আহিছিলোঁ জাগিৰোডলৈ বুলি। অলপ বজাৰো কৰিম, কিবা কিবি খামো, অলপমান চিল কৰিম আৰু যিহেতু ডিউটি কৰি থাকোঁ। তো মোৰ মানে কি হৈছে, গাড়ীখনৰ এই চকাটো অলপমান স্লেক টাইপৰ হৈছে, মানে লৰি থকা যেন ফিল হৈছিল, ভাবিছিলোঁ। কিন্তু মই চেক কৰিলোঁ, একো হোৱা নাই, তো ঠিকে আছে। তাৰপিছত আহিলোঁ ষ্টাইল বজাৰ, যোনখন মাৰ্ট খুলিছে নতুনকৈ। তাৰপিছত তেল ভৰালোঁ তেল ডিপুত, গাড়ীত তেল নাছিলে। কিবা খাব মন গ'ল, পেটিছ এটা ল'লোঁ, আৰু পেটিছটো খোৱা হোৱাৰ পিছতে এটা গজা খালোঁ। বহুত দিন গজা খোৱা নাছিলোঁ, মোৰ ফেভৰেট হয়। বিস্কুট ল'লোঁ ৰুমত খাবৰ বাবে। তো চাওকচোন এইখিনি সময়ৰ ভিউটো কি ধুনীয়া লাগিছে। এনেকুৱা সময় নাপাওঁৱেই মানে এইখিনি সময়ৰ। তাৰপিছত বডি অইল এটা ল'লোঁ, যিহেতু ঠাণ্ডাৰ দিন লাগে। বজাৰখিনি কৰিলোঁ, কৰা হৈ গ'ল। যি লাগে, যি খাব মন আছিল গোটেইখিনি কৰিলোঁ বিন্দাছ। স্কুটিখনলৈকে আকৌ ৰিটাৰ্ণ আহিলোঁ, থৈ দিছিলোঁ যিহেতু। তো বস্তুখিনি এতিয়া লৈ যাব লাগে। তো 7টাই বাজে। জাগিৰোডখনৰ ভিউটো চাওকচোন, কি ধুনীয়া নহয়নে? তো এনেকৈ ৰিটাৰ্ণ আহি নতুন অভাৰব্ৰিজখন পালোঁ। ধুনীয়াকৈ আপোনালোকক এবাৰ দেখুৱাই দিওঁ, চাওকচোন। আৰু অভাৰব্ৰিজখনৰ কাষেদি চিৰি দি দিছে, আপোনালোকে তলতো যাব পৰা চিষ্টেম আছে চাগে, মই দেখুৱাই আছোঁ ৰ'ব। তো এই ভিউটো চাওকচোন, কি শান্ত। এয়া চাওক, চিৰি তললৈকে যাবৰ কাৰণে। তো এয়াই, বহুত ভাল লাগিল এই সময়খিনি কটাই, যিহেতু ডিউটিত থকাই যায়, ৰবিবাৰটোৱে টাইম পাওঁ। তাৰ মাজতে যদি এনেকৈ আহি চিল কৰিব পাৰোঁ, বহুত ভাল লাগে। তো গাইজ, এইটোৱে আছিল আজিৰ মোৰ মিনি ভ্লগ।